নগাঁৱৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পীযুষ হাজৰিকা আদিয়ে সংখ্যালঘুৰ ভোট বিচাৰি নিৰ্বাচনী প্ৰচাৰ চলাইছিল। বহুসংখ্যক সংখ্যালঘুৰ লগে বিজেপিত যোগদান কৰিছিল। ইয়াতেই ক্ষুণ্ণ হৈ পৰিছে নগাঁও লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাক্তন সাংসদ ৰাজেন গোহাঁই। কিন্তু ৰাজেন গোহাঁই আজি ইয়াৰ বিৰোধিতা কৰাত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এইটো কথা মই আপোনালোকে যি ধৰণে নিৰীক্ষণ কৰিছে বা তাক দেখা পাইছে, প্ৰতিজন ভোটাৰেও দেখা পাইছে। আৰু আমাৰ ভোটাৰখিনি, আমাৰ যিখিনি কট্টৰপন্থী ভোটাৰ হয়, তেওঁলোকে সেই বস্তুটো ভাল নাপায়। গতিকে তাৰ এটা প্ৰতিক্ৰিয়া নিশ্চয় থাকিব। গতিকে ভোট লাগে আমাক, কিন্তু মানে এনেকুৱা হ'ব নালাগে তেওঁলোককে অগ্ৰাধিকাৰ দি বাকীসকলক পাহৰি যাব নালাগে। যিসকল আমাৰ আপোন আছে, অতিকে ঘনিষ্ঠ, যিসকলে আমাক সকলো সময়তে সহায় সহযোগ কৰি আহিছে নিস্বাৰ্থভাৱে, সেইসকলক আমি প্ৰথম তেওঁলোকৰ ওচৰত গৈ তাৰ পাছত আমি নিশ্চয় এটা টাৰ্গেট কৰি ল'ব লাগে যে এইখিনি মানুহক আমালৈ আনিব পাৰিলে আমি নিশ্চয় আমাৰ বিজয়টো নিশ্চিত হ'ব পাৰে। তেনেকুৱা ধৰণৰ পৰিকল্পনা কৰিলে মানুহে ইমান বেয়া নাপায়। কিন্তু সম্পূৰ্ণ যদি তেওঁলোকে অগ্ৰাধিকাৰ দি হাজাৰ 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 মানুহক জইন কৰাৰ এটা পৰিৱেশ সৃষ্টি কৰি দিয়াৰ লগে লগে মানুহৰ মাজত এটা বিৰূপ প্ৰতিক্ৰিয়া হৈছে। মানুহে আকৌ ভয় খাব লৈছে যে তেওঁলোকে আহি পেলাই আকৌ আমাৰ ইয়াত আগৰ কংগ্ৰেছৰ নিচিনাকৈ দপদপাব নেকি। তেনেকুৱা কিছুমান চাইকলজিকেল এফেক্ট এটা হয়। নিৰ্বাচনৰ দিনাখন দলৰ বিপক্ষে কথা কৈ নিজক পুৰণি আৰু নতুনৰ চাৰ্টিফিকেট দিয়া সময় পাৰ হৈ গ'ল। মই আশা কৰিম যে আমাৰ দলৰ ৰাজ্যিক সভাপতিয়ে এই ক্ষেত্ৰত ৰাজেন গোহাঁই ডাঙৰীয়াৰ বক্তব্য তেওঁ ৰাষ্ট্ৰীয় অধ্যক্ষলৈকে প্ৰেৰণ কৰিব আৰু ৰাষ্ট্ৰীয় অধ্যক্ষই যথোচিত সিদ্ধান্ত ল'ব। যি ব্যক্তিয়ে নিৰ্বাচনৰ দিনা ৰাতিপুৱা মোদীজীৰ বিৰুদ্ধে কথা ক'ব পাৰে, তেওঁ দলত থকা উচিত নে অনুচিত, নিশ্চয় সেই সিদ্ধান্তটো আমাৰ দলে ল'ব পাৰে। আৰু আমাৰ দল ইমানেই শক্তিশালী যে সিদ্ধান্ত লোৱাত আমাৰ কোনো অসুবিধা নহয়।